মহানগৰীৰ কৃত্ৰিম বান সমস্যাক লৈ হৰব হল শিৱসাগৰ বিধায়ক অখিল গগৈ। সৰ্ববৃহৎ কৃত্ৰিম বানপানীৰ সন্মুখীন হৈছে মহানগৰবাসী। বিজেপিৰ মুখত স্মাৰ্ট চিটিৰ কথাই শোভা নাপায়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৃত্ৰিম বানৰ বাবে বিশ্ব ৰেকৰ্ড কৰিছে বুলিও কটাক্ষ কৰে অখিল গগৈয়ে। ৰাজ্যৰ কৃত্ৰিম বানপানীৰ সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে জৰুৰী কেবিনেট বৈঠকৰো দাবী জনায় বিধায়কগৰাকীয়ে। অশোক সিংহলৰ দৰে এজন দুৰ্নীতিগ্ৰস্তক দায়িত্ব দি মুখ্যমন্ত্ৰীয়ে উদক ভেটাৰখীয়া পাতিছে বুলিও মন্তব্য কৰে শিৱসাগৰ বিধায়কগৰাকীয়ে। এতিয়া দেখা গ'ল মানে গুৱাহাটীত যেটো কৃত্ৰিম বান হৈছে এটো সাকে গুৱাহাটীৰ ইতিহাসৰ ভিতৰতে সৰ্ববৃহৎ কৃত্ৰিম বান। গুৱাহাটীখনক কৈছিলে যে স্মাৰ্ট চিটি কৰি দিব, স্মাৰ্ট চিটি বুলি ডিক্লেয়াৰ কৰি দিছিলে। বিজেপি হল আটাইতকৈ পশ্চাৎপদ এটা ৰাজনৈতিক দল আৰু সেই দলটোৰ মুখতে আটাইতকৈ ডাঙৰ ডাঙৰ কথাবিলাক স্মাৰ্ট চিটিৰ নিচিনা শব্দবিলাক কেতিয়াও শোভা নাপায় বুলি আমি কৈ আছিলোঁ। এতিয়া দেখা গ'ল যে স্মাৰ্ট চিটি গুৱাহাটীত সন্ধিয়া 5 বজাত মানুহ ঘৰৰ পৰা ওলাই অফিচৰ পৰা ওলাই যায় আৰু ঘৰ পাবৰ কাৰণে সেই একেখন গুৱাহাটীত ৰাতিপুৱা 3 বজাতহে ঘৰ পায়। এনেকুৱা পৰিস্থিতি আজি গুৱাহাটীত আজিৰ দিনটোত চলিছে। গুৱাহাটীৰ মানুহৰ যেটো অৱস্থা যে অভূতপূৰ্বভাৱে কৃত্ৰিম বানৰ কাৰণে তাৰ পিছৰ দিনটো কৃত্ৰিম বানৰ পিছদিনা আজিৰ দিনটোত আজি গুৱাহাটী বন্ধ দিবলগীয়া পৰিস্থিতি হৈছে। হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে এটো ৰেকৰ্ড কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ ৰেকৰ্ডৰ এটো সময় সীমা সংখ্যা নাই। তেওঁটো অনবৰতে ৰেকৰ্ড কৰিবলৈ লাগে। আপোনালোকে জানে তেওঁ কেতিয়াবা গছপুলি লৈ ৰেকৰ্ড কৰিবলৈ লাগে। তেওঁ অনবৰতে ৰেকৰ্ড কৰাতে বিহু পাতি তেওঁ ৰেকৰ্ড কৰিবলৈ লাগে। বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে তেওঁ অত্যন্ত আগ্ৰহ। কিন্তু এবাৰ গুৱাহাটী মহানগৰত কৰা কৃত্ৰিম বানপানীৰ ৰেকৰ্ডে তেওঁক আকৌ বিশ্বত তেওঁৰ নামটো খোদিত কৰিব।